আজি পুৱতি নিশা নগাঁও চহৰৰ মুৰিকলঙত যি ডকাইতি ঘটনা সংঘটিত হৈছিল এই ডকাইতি ঘটনাই বৰ্তমান সমগ্ৰ নগাঁও জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মই বৰ্তমান ডক্টৰ ৰঞ্জিত শইকীয়াৰ বাসগৃহৰ সন্মুখত আছো। এই বাসগৃহটোতে পুৱতি নিশা প্ৰায় 3:30 বজাত ডকাইতি ঘটনা সংঘটিত কৰিছিল আৰু যি ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে। আচলতে ডক্টৰ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নীক ৰডেৰে কোবাই আচলতে প্ৰহাৰ কৰিছিল আৰু যাৰ ফলত বৰ্তমান ডক্টৰ ৰঞ্জিত শইকীয়াৰ পত্নী বৰ্তমান সংজ্ঞাহীনতাত ভুগি আছে। বৰ্তমানো সংজ্ঞা ঘূৰি অহা নাই। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। পুৱা প্ৰায় 3:30 মান বজাত আমি স্থানীয় লোকৰ ভাষ্যমতে জানিব পৰা মতে প্ৰায় 3:30 বজাত এই ঘটনাটো সংঘটিত হৈছিলে আৰু যাৰ ফলত আচলতে ডক্টৰ ৰঞ্জিত শইকীয়াই তেজেৰে তুমুৰলি হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল আৰু ওলাই যোৱাৰ পিছত স্থানীয় কাষৰ ঘৰত গৈ দৰ্জা ঢকিয়াইছিল আৰু মাত দিছিল যে আমাক বচাওক। আৰু তাৰ পিছত স্থানীয় লোকে আহি তেওঁক আৰু তেওঁৰ পত্নীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। কিন্তু এটা কথা ক'ব লাগিব যে তেওঁলোকৰ এটি শিশু সন্তান আছিল, কিন্তু সেই শিশু সন্তানটো প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে বুলি ক'ব লাগিব। আৰু এই যে মুৰিকলং আৰক্ষী চকীৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত আৰু এই 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই ঘটনা সংঘটিত হৈছে। মোৰ সতীৰ্থই দেখুৱাইছে ইয়াৰ পৰিৱেশ আচলতে বৰ্তমান আৰক্ষীয়ে তদন্ত চলাই গৈছে। যিহেতু ফৰণী সিঙৰ দল আহিছে, সমগ্ৰ ঘৰটোত তন্নতন্নকৈ চলাই গৈছে। আমি চেষ্টা কৰিম স্থানীয় লোকৰ সৈতে কথা পাতিবলৈ, যিহেতু যি ঘটনাই বৰ্তমান অঞ্চলটো জোকাৰি গৈছে বুলি ক'ব লাগিব। এনেধৰণৰ ঘটনা এয়াই নহয়, এমাহৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। এইগৰাকী ব্যক্তিৰ ঘৰতে ডক্টৰ ৰঞ্জিত শইকীয়াৰ ঘৰতে আচলতে প্ৰায় 28 লাখ টকা চোৰে লুটি নিছিল আৰু তাৰ পিছত এমাহ নহওঁতে এনেধৰণৰ ঘটনা যি সংঘটিত হ'ল, সেই ঘটনাই সমগ্ৰ মুৰিকলং অঞ্চলৰ লগতে নগাঁও চহৰক জোকাৰি গৈছে। স্থানীয় ৰাইজ আছে, কি হৈছিল আচলতে আপোনালোকে গম পাইছিলে পুৱতি নিশা? আমি মানে তেওঁৰ বাইদেউৰ ঘৰত থাকোতো, ৰাতি 3:15 তেওঁ কলিং বেল বজাইছিলে। যেতিয়া আমাৰ খোলোতে অকণমান দেৰি হ'ল, আমি মাইকী মানুহ থাকোঁ অকল। যেতিয়া খুলিলোঁ তেতিয়ালৈকে মানে তেওঁ ওচৰৰ কাষৰ মানুহ এজনে লৈ আহিছে। তাৰপিছত আপোনাৰ তেওঁ পুৰা তেজ আৰু মানে তেজেৰে লুতুৰি পুতুৰি হৈ আছে। তেতিয়া মই গেৰেজৰ খুলি দি বাইকৰ গাড়ীখনি দি তেওঁক হস্পিটেল পঠোৱা হৈছে আৰু চিভিলত। কেইটামান পাইছিলে তেতিয়া? আপোনাৰ 3:15, 3:30। পত্নীৰ অৱস্থা তেতিয়া বেয়াই, বিচনাত তেওঁ মানে চেন্সলেছ, মানে জাষ্ট উশাহ লৈ আছে। আৰু আপোনাৰ ৰডেদি মাৰা হৈছেতো, ৰড এটুকুৰা বিচনাত পৰি থকা আমি দেখিছিলো। ৰুমৰ ভিতৰত সোমাই গৈছিলে? ৰুমৰ অৱস্থা কেনেকুৱা আছিল? ৰুমৰ অৱস্থা চব চিডিলি বিডিলি, মানে আপোনাৰ বস্তু বাহিনী গডৰেজ খোলা, মানে চব মানে তেজ ফ্ল'ৰত, মানে আপোনাৰ ভৰি দিব নোৱাৰি আৰু ব্লাড আছে পুৰা। তেওঁলোকৰ এটা শিশু আছিল, শিশুটো আমি লৈ আহিছো। তেওঁ মানে কথা ক'ব নোৱাৰে। তেওঁ মানে কম্বলৰ চুকত থকাৰ কাৰণে হয়তো তেওঁক একো নকৰিলে। আমি মানে তেতিয়াই তেওঁক আনি ইয়াতে ৰাখি দিলোঁ আৰু তাৰপিছত পুলিচৰ হেৰি হ'ল আৰু আহা। পুলিচ আহি আপোনাৰ আমাক যাবলৈ মানা কৰি দিলে। শিশুটোৱে সমগ্ৰ ঘটনা দেখি আছিল নেকি? নাই, শিশুটো যেতিয়া মই উঠাইছোঁ তেওঁ মানে গভীৰ টোপনি বাচ্ছাটো। তেতিয়া আমি কোলাত লৈ তাক লৈ আহিছোঁ। 9 বছৰীয়া। তেওঁ কথা ক'ব নোৱাৰে বাচ্ছাটো। কথা ক'ব নোৱাৰে? যিহেতু আপোনালোকে ডক্টৰ ৰঞ্জিত শইকীয়াক সাক্ষাৎ পাইছিলে আপোনালোকে নিজে, কেইজনীয়া দল, কিমানজন? তেওঁ মানে তেতিয়া একো কোৱা নাই, খালি জাষ্ট এটাই কৈছে মোক মানে হস্পিটেল লৈ যা, মই মৰিম, নহ'লে মই ভাল হ'লে মই ক'ব পাৰিম, এনেকুৱা মানে এইখিনিত কৈছিলে। বাকী হস্পিটেল যাই তেওঁ কাৰোবাক কৈছে বোলে 6-7 জনীয়া কোনোবা আহিছে। কিন্তু এতিয়া ধৰকচোন তেওঁ নিজে ক'লেহে আমি গম পাম। আৰু তেওঁলোকৰ ওপৰত ভাড়া দিয়াজনক ওপৰত লক কৰি দিয়া হৈছিলে আৰু তেওঁ মানে গম নাপায়। যেতিয়া ইয়াৰ তলৰ পৰা চিঞৰ বাখৰ হ'ল, তেতিয়া তেওঁ মানে ওলাব খোজোতে দুৱাৰ মাৰা, তেতিয়া আমাৰ স্থানীয় মানুহে যায় দৰ্জা খুলি দিওঁতে তেওঁ ওলাই আহিছে। তেওঁ অকলে থাকে মানে ডকাইতৰ দলটোৱে হুক মাৰি দিছে যাতে মানে ধৰক নামি আহিব নোৱাৰে। আৰু আমি যেতিয়ালৈ চাইছোঁ মানে দুৱাৰ খিৰিকী চব খোলা, তেতিয়া আমি সোমাই গৈছোঁ ভিতৰত। তেতিয়া আপোনাৰ গৈ দেখিলোঁ আৰু তেওঁৰ ৱাইফ মানে বিচনাত, আৰু আপোনাৰ মাতিলেও মাত দিব নোৱাৰে, মানে চেন্সলেছ হৈ আছে। মূৰত মাৰিছে, মূৰৰ পিছফালে। ৰঞ্জিত শইকীয়া আপোনাৰ মূৰত মাৰিছে, বাকী গাত মানে ব্লাড। এতিয়া আপোনাৰ ৰাতিটো আমি মানে ইমান লক্ষ্য কৰিব পৰা নাই তেওঁক কেনেকৈ হস্পিটেল নিব পাৰি, সেইটো কাৰণে মানে আমি সোনকালে হেৰি কৰিছোঁ। আৰু দৰ্জা ভাঙি সোমাইছিলে নে কলিং বেল মাৰি সোমাইছিলে? এতিয়া এইটোৱে মানে গম পোৱা নাই, কাৰণ তেওঁ এতিয়া একো কোৱাই নাই। এতিয়া তেওঁ ক'লেহে মানে ধৰকচোন গম পাব পাৰি। আৰু এটা কথা আমি জানিব পাৰিছোঁ, এমাহৰ পূৰ্বেও তেওঁৰ ঘৰত আচলতে চুৰি ঘটনা সংঘটিত। এইটো মানে আমি আহি শুনিছোঁ যে এনেকুৱা এটা হৈছিলে, ডকাইতি কিবা টকা পইচাৰ কিবা। কিন্তু ধৰকচোন এতিয়া আমি নতুন আহিছোঁ, এতিয়া সেইটো আমি মানে গম নাপাওঁ আৰু বাৰু। এনে স্থানীয় মানুহৰ পৰা মানে আজি চবে কৈ আছে, তেতিয়া গম পাইছোঁ। আৰু বৰ্তমান আৰক্ষী ৰাতিপুৱাই আহিছে। ৰাতিপুৱা আপোনাৰ 3:30 পৰাই আৰক্ষী ইয়াত মানে লাগি আছে। আৰু
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।